জীৱনৰ দৰ্শননো কি? কি ল'ম, কি নল'ম, কি পাম, কি নেপাম, ক'লৈ যাম, ক'লৈ নাযাম, কোনটো নিন্দনীয়, কোনটো বৰ্জনীয়, কোনটো প্ৰশংসনীয়, কোনটো গ্ৰহণীয়, কোনটো কৰণীয়, কোনটো পথ, কোনটো বিপথ, কি কাৰ্য, কি অকাৰ্য, কোনটো প্ৰমাদ, কোনটো অপ্ৰমাদ। প্ৰত্যেকটো কথাৰেই ভাল আৰু বেয়া দুটা আছে। পূব থাকিলে পশ্চিমে থাকিব, ঊৰ্ধ থাকিলে অধ থাকিব, গ্ৰহণীয় থাকিলে বৰ্জনীয় থাকিব, সজীৱ থাকিলে পচাও থাকিব, বিষ থাকিলে অমৃত থাকিব, পথ থাকিলে বিপদো থাকিব। গতিকে বিষ আৰু অমৃতৰ কাক ল'ম, সজীৱ আৰু গেলাৰ মাজত কাক ল'ম, নিন্দনীয় আৰু গ্ৰহণীয়ৰ মাজৰ কোন ভাগক ল'ম, প্ৰশংসাৰ কোন ভাগ, তিৰস্কাৰৰ কোন ভাগ, খাদ্য কি, অখাদ্য কি। ইতিমধ্যে এই গোটেইখিনি কথাকে এটি সাধুৰে কেঁচুৱাতে বুঢ়ী মৰিল বুলি পেলাই মোৰ জ্যেষ্ঠজন আমাৰ ৰাজকোৱা বাপজনাই আপোনালোকক কৌশলেৰে ক'লে। আৰু এই দ্বাদশ স্কন্ধত একাদশত গুণ আৰু দ্বাদশত ক্ৰিয়া। ভাগৱতৰ দ্বাদশ স্কন্ধত 12টা মূল কথা: জীৱ, ঈশ্বৰ, মায়া, তৰণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, জাতি, দ্ৰব্য। দশমত শেষ। দ্ৰব্য ক'ত পালোঁ আমি? দশমত। দশমত যি আছে কিন্তু সেয়া দ্ৰব্য। কি দ্ৰব্য বাৰু? ৰাসলীলা খণ্ডত শংকৰদেৱ গুৰুজনাই দ্ৰব্য কি তাক কৈছে? হুকাম জয় নামে ইটো গোবিন্দৰ কেলি। কামনাক জয় কৰাৰ বাবে গোবিন্দৰ কেলি। এই দেহটোৰে কামনা চৰিতাৰ্থ কৰাৰ কথা কোৱা নাই, দেহাটো লৈও নেদেখা আত্মাৰে কামনাক জয় কৰাটোৱে হ'ল গোবিন্দৰ কেলি। আৰু সেই দ্ৰব্য আমাক দশমত দিছে। উদ্ধৱৰ প্ৰশ্নৰ উত্তৰ কৃষ্ণই দিছে। আৰু এই একাদশত গুণ অৰ্থাৎ সত্য, ৰজ, তম। আমি 3 গুণৰ ভিতৰত আছোঁ আৰু ঈশ্বৰ ত্ৰিগুণাতীত। ত্ৰৈগুণ্য বিচায় বেদা বিষ্ণই গুণা ভাবাৰ্জুনা। ইন্দ্ৰক আমি ইন্দ্ৰপুত্ৰ অৰ্জুনক কোৱাৰ ভাষাৰে কৃষ্ণই কৈছে, হে অৰ্জুন, হে ধনঞ্জয়, সমস্ত 3 গুণৰ ভিতৰত মই ত্ৰিগুণাতীত। মই অনুমান কৰিছোঁ মৌ-মাখিৰ বাঁহৰ ওচৰত থাকিলে কেনেকুৱা লাগে বাৰু? গুণ 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 কৰি থাকে। গতিকে মই অনুগ্ৰহ কৰি চৰণত ধৰি সেৱা নিবেদন কৰিছোঁ। মোৰ অগ্ৰজসকল আছে, অতি কষ্ট কৰি আচাৰ্যসকলক আপোনালোকে মাতি আনিছে। অকণমান মায়াৰ কথাখিনি বান্ধকচোন। আপোনালোক, মই ঘৰৰ পৰা ওলাই আহোঁতে ঘৰৰ জপনাখন বন্ধ কৰি থৈছোঁ। মায়াৰ ভাৱনাৰ জপনাখন বন্ধ কৰি দিয়কচোন, ধুনীয়া এটা পৰিৱেশ হ'ব। আৰু তেতিয়া শ্ৰৱণ কৰিব খোজাসকলে শান্তি পাব, কাৰণ গুণগুণনি হৈ আছে। গুণগুণনি হৈ থাকিলে পাঠ কৰাসকলেও শান্তি নাপায়, শ্ৰোতাসকলেও শান্তি নাপায়। সৰু সৰু ল'ৰা ছোৱালীখিনিক মাতৃসকলে অকণমান নিয়ন্ত্ৰণ কৰক, নহ'লে কিন্তু আমি এনেকৈ বহি থাকিব লাগিব। আকৌ কৈছোঁ, একাদশত গুণ আৰু দ্বাদশত কিহত শেষ হৈছে? ভাগৱত ক্ৰিয়া। ক্ৰিয়া মানে কৰ্ম। কৰ্মৰ 3টা ভাগ: কৰ্ম, অকৰ্ম, বিকৰ্ম। যি কৰ্ম কৰিবলৈ বেদে বিহিত কৰিছে, নীতিশাস্ত্ৰ আৰু বিধিশাস্ত্ৰৰ মাতেৰে ধাতাই বিধাতাক কৈছে, বিধাতাই আমাক বিধান দিছে, যি কৰ্ম কৰিলে স্বদেশ স্বজাতিৰ কল্যাণ হয়, অকৰ্ম বিকৰ্মৰ পৰা আঁতৰি সৎকৰ্মত লিপ্ত হ'ব পাৰি, সেয়া কৰ্ম। যি কৰ্ম কৰিলে দুখে চুৱে আৰু দায়দণ্ড হ'ব পাৰে কিন্তু শুধৰণি থাকে, সেয়া হ'ল বিকৰ্ম। যি কৰ্ম কৰিলে শুধৰণি নাথাকে, দায়দণ্ড ভৰাৰ উপৰিও মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে, সেয়া হ'ল অকৰ্ম। গতিকে যি ভাৱনাই এজন ব্যক্তিক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই স্বদেশ স্বজাতিৰ কল্যাণমূলক কৰ্মত লিপ্ত কৰাই, অকৰ্ম আৰু প্ৰমাদৰ পৰা নিবৃত্তি দি জীৱন পথত আগুৱাই লৈ যোৱাত সহায় কৰে, সেই ভাৱনাই ভক্তি। চা পৰাণু ৰক্তিৰ ঈশ্বৰে ভক্তি। ঈশ্বৰৰ প্ৰতি যি আস্থা বা পৰকাষ্ঠা, সেই হ'ল ভক্তি। আৰু এই ক্ৰিয়া নামৰ যিটো শেষ তত্ত্ব, জীৱ, ঈশ্বৰ, মায়া, তৰণ, জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, জাতি, দ্ৰব্য, গুণ, ক্ৰিয়া, এই ক্ৰিয়া নামৰ তত্ত্বটোক ব্যাখ্যা কৰিবৰ নিমিত্তে দ্বাদশ স্কন্ধ। কেনেকৈ আমি
প্ৰমাদৰ পৰা অপ্ৰমাদ হ'ম, অসত্যৰ পৰা সত্যলৈকে আহিম, মৃত্যুৰ পৰা অমৃতৰ পথলৈকে আহিম, অজ্ঞান অন্ধকাৰৰ পৰা পোহৰলৈকে আনিম। তাৰ নিমিত্তে এই অধ্যায়কেইটা সংযোজন কৰা হৈছে। প্ৰথম অধ্যায়তে ৰাজবংশ আৰু কলিৰ ধৰ্ম, এই কলিযুগত লোকসকল কেনেকুৱা হ'ব, প্ৰথমটি অধ্যায়ত ব্যাখ্যা কৰা হৈছে। মানুহবোৰ লোভীয়া হ'ব, খাব পাৰিব কিন্তু হজম শক্তি নাথাকিব, আক্ৰোশী হ'ব, হিংসা কৰিব, সাধাৰণ এটকা দুটকাৰ কাৰণে মানুহক হত্যা কৰিব, নিৰ্দয়ী হ'ব, বিনয়, লজ্জা, সন্মান, নিয়মানুৱৰ্তিতা এনেবোৰ দিব্যগুণ মানুহৰ চৰিত্ৰৰ পৰা নাইকিয়া হ'ব। ভায়ে ভায়ে কাজিয়া হ'ব, পিতৃয়ে পুত্ৰক, পুত্ৰই পিতৃক সন্মান আৰু মৰম নকৰিব আৰু ৰাক্ষসৰ আকাৰ ল'ব, দয়া মমতা নাথাকিব। এই বিষয়ে দ্বাদশ স্কন্ধৰ প্ৰথম অধ্যায়টিত ক'লে। আৰু শেষত প্ৰজাৰ লগতে ৰজাৰো কৈছেগৈ। ৰজাবিলাক কেনেকুৱা হ'ব, শাসনকৰ্তা কৰ কাটল বঢ়াব আৰু কৰ কাটলৰ নিমিত্তে গাৰ মাংসও কাটি নিব। কথাষাৰ সঁচা নে মিছা আপোনালোকে এতিয়া ভাবক। আজিৰ তাৰিখত প্ৰত্যেকটো বস্তুতে টেক্স, কৰ। আনকি আপোনাৰ বাৰীত যদি চেগুন আৰু তিতাচপা আছে তাৰ কাৰণেও টেক্স দিব লাগিব। কালি হয়তো পেটেণ্ট কৰিলে নিম গছডালৰ কাৰণে আপুনি 10 টকা চৰকাৰক দিব লাগিব। ৰাস্তাত টোলগেট আহিল, ভেট বুজি পালেও নাপালে আপুনি টেক্স দিবই লাগিব। যিজন অনাক্ষৰী মানুহ, লিখা পঢ়া বেছি নাজানে, কিন্তু তেওঁ টেক্সৰ পৰা মুক্ত নহয়, কিন্তু তেওঁ টেক্স দিব লাগিব। গতিকে প্ৰত্যেকটো কথাতে কৰ কাটল লাগিব। এয়া দ্বাদশ স্কন্ধৰ প্ৰথম স্কন্ধতে লৈছে যে শাসকবৰ্গই আমেৰিকা, ইংলেণ্ড, ৰাছিয়া, ইউক্ৰেইন, অষ্ট্ৰেলিয়া যিয়ে নহওক প্ৰত্যেক দেশতে কৰ কাটল বাঢ়িব। হয় নে নহয় চাওক, যে ৰজাই প্ৰজাৰ পৰা, প্ৰজাই কেনেকৈ চলিছে সেইটো নাচায়। আজি ধনী চাম ধনী হৈ গৈ আছে, দুখীয়া চাম দুখীয়া হৈ গৈ আছে, মধ্যবিত্তৰ মাজতে মৰিছে। কেৱল আঁচনি 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 আঁচনি। কিন্তু আমি স্বাৱলম্বী হোৱাৰ চিন্তা কৰিছোঁনে? যে নাই কৰা। ইয়াতে সেই অৱস্থাটো দিছে যে ৰজাই প্ৰজাক শোষণ কৰিব। প্ৰজাৰ অৱস্থা কেনেকুৱা হ'ব জানে? মাত্ৰ মই দুগৰাকী নাৰীৰ উদাহৰণ দিছোঁ। ত্ৰেতা যুগৰ সীতা আৰু দ্বাপৰ যুগৰ দ্ৰৌপদীৰ দৰে প্ৰজাৰ অৱস্থা। ৰাৱণ যদি লংকাৰ ৰজা হয়, আপোনালোকেতো সকলোৱে কয় লংকাত গ'লে ৰাৱণ হয়। গতিকে ৰাৱণৰ নিচিনা যদি আমাৰ শাসনকৰ্তা হয়, যে সীতাৰ নিচিনা অৱস্থা প্ৰজাৰ হ'ব। কি হ'ব? সীতাক অশোক বনত বন্দী কৰি থ'ব। আপুনি যদি সঁচা কথা কয়, আপুনি যদি সত্যত থাকিব বিচাৰে, তেতিয়াহ'লে সেই সত্য প্ৰকাশ কৰিব নিদি আপোনাক অশোক বনত বান্ধি দিব। ৰাম ৰজা হ'লেই কি হ'ব? সমালোচনাৰ পাত্ৰ হ'ব আৰু সতী সীতাক বনবাস দিব। ত্ৰেতা যুগ গ'ল, দ্বাপৰ যুগ আহিল। দ্বাপৰ যুগৰ দ্ৰৌপদীৰ দৰে আজিৰ প্ৰজাৰ অৱস্থা। যদি দুৰ্যোধন ৰজা হয়, তেতিয়াহ'লে চলে বলে কৌশলে তেওঁ বিপক্ষক নিয়ন্ত্ৰণ কৰিব চাব আৰু বিপক্ষৰ সম্পত্তি কাঢ়িব। দুৰ্যোধন মানে যাৰ অনৈতিকভাৱে ধন আহৰণত প্ৰচেষ্টা। দুৰ্জনৰ ধন দুৰ্যোধন, তাৰমানে মই দুৰ্যোধন। এখেত যুধিষ্ঠিৰৰ সা সম্পত্তি, ধন, ৰাজ্য, পত্নী, ভাতৃ চব মই মোৰ কৰি ল'ম চলে বলে কৌশলে। তাৰ কাৰণে মই দৰকাৰ হ'লে পাশা খেল পাতিম। আৰু শকুনি মামা আছে সহায় কৰিবলৈকে, নহয় জানো? গতিকে যদি ৰজা দুৰ্যোধন হয়, আমাৰ দেশখন যদি হস্তিনাপুৰ হয়, তেতিয়াহ'লে কি হ'ব? দ্ৰৌপদী লাঞ্ছিত হ'ব। কিয়? যদি আমাৰ শাসনকৰ্তা জোৱাৰী হয়। যুধিষ্ঠিৰ যদি ইমানেই ভাল সত্যবাদী ৰাজা যুধিষ্ঠিৰ, তেতিয়াহ'লে দুৰ্যোধনৰ নিমন্ত্ৰণত জোৱা খেলিব কিয় গৈছিল? যুধিষ্ঠিৰ যদি জোৱা খেলিব নগ'লহেঁতেন, তেতিয়াহ'লে পণ্য সামগ্ৰীৰ দৰে দ্ৰৌপদী লাঞ্ছিত হ'লহেঁতেন নে? সত্যবাদী ৰজাই এনে কৰে জানো? গতিকে ৰজা যদি জোৱাৰী হয়, আমাৰ অৱস্থা কিন্তু দ্ৰৌপদী, আমাৰ অৱস্থা কিন্তু পঞ্চপাণ্ডৱৰ বাকী ভাইকে যাম। অৰ্থাৎ ৰজাই যোৱাত নিজৰ ধৰ্মপত্নীকো বিক্ৰী কৰি দিব, পণ ৰাখিব আৰু নিজৰ ভাতৃকো দি দিব। আৰু সেই ৰজাৰ ৰাজধানীৰ সৈতে সৰু ৰাজ্য ইন্দ্ৰপ্ৰস্থ
পণত দিব, নিজে বনবাসী হ'ব। জুই খালে এঙাৰ হাগিবই লাগিব, যাৰ ফলত যুধিষ্ঠিৰ নিজে বনবাসী হ'ব লগা হ'ল। আজিৰ তাৰিখত ধুবুৰীৰ পৰা ধেমাজিলৈকে অসমৰ মাটি ৰাজপথৰ কাষত অসমীয়াৰ হাতত নাই, বিদেশী বনিয়াৰ হাতত। গ'লনে নগ'ল? কোম্পানীয়ে কৰক আৰু কিবাই কৰক, আজি অসমীয়াৰ হাতত নাই। কোনোবা গীৰ্জা বা মছজিদৰ মাটি কোনোবাই দখল কৰা শুনিছে নেকি? কিন্তু আমাৰ সত্ৰৰ মাটি আজি বেলেগৰ দখলত। কিহৰ কাৰণে? আমি নিষ্কৰ্মা হৈ গ'লোঁ। মৰমৰ পথাৰখন যেতিয়া বিদেশীক আমি আধি দি পেলাই দক্ষিণাত্যত গৈ পেলাই কাৰোবাৰ হোটেলত বাচন ধুই থাকিমগৈ, 10,000 টকাৰ কাৰণে কাৰোবাৰ চাকৰ খাটি থাকিমগৈ, সেই পথাৰখন ঘূৰি আহি আপুনি পাব নেকি? নাপায়। এদেউ দুদেউ লুটানিয়াৰ চেও আমি ইয়াতে বিদেশী হ'ম। এদিন আমাৰ শিপাৰ গুৰিৰ মাটি নোহোৱা হ'ব। সেইজোপা গছ বাগৰি পৰে, যিজোপা গছৰ গুৰিত মাটি নাথাকে। তাকেই ক'লে বাপজনাই, যি সন্তানক সংস্কাৰ দিয়ে নহয় উভালি পৰিব। সেইজোপা গছ ধুমুহাত ভাঙি পৰে, যিডাল ঠৰঙা। তামোল গছ, নাৰিকল গছ ভাঙি যায় মাজতে, যিডাল ঠৰঙা, যাৰ অন্তৰত দয়া, মৰম, ক্ষমা, বিনয়, লজ্জা নাই, তাৰ ফ্লেক্সিবিলিটি, ইলাষ্টিচিটি, স্থিতিস্থাপকতা শক্তি নাই। মোৰ আঙুলিকেইটা 4ডাল ঘাঁহ বুলি ধৰি লওক। গৰু এজনী ঘাঁহ খাই খাই ভাগৰ লাগি শুই গ'ল ঘাঁহৰ ওপৰত। ৰ'দ পৰিল, গাইজনী উঠি গুচি গ'ল, ঘাঁহকেইডাল কি হ'ব? গাইজনী উঠি যোৱাৰ পাছত ইংলিছত স্প্ৰিং ইৰেক্ট বুলি কয়, লাহে লাহে আকৌ পোন হৈ যাব। অৰ্থাৎ ডিউ টু ইলাষ্টিচিটি পাৱাৰ, স্থিতিস্থাপকতা শক্তি থকাৰ কাৰণে ঘাঁহকেইডাল আকৌ থিয় হৈ গ'ল। কিন্তু অসমীয়া জাতি আজি স্থিতিস্থাপকতা গুণ হেৰুৱাইছে। আকৌ যদি যাব লাগে শৰাইঘাটলৈ, পাৰিব জানো? হাৰমতি বজাৰত, বিহপুৰীয়া বজাৰত, জাপজোপৰ বজাৰত, তিনিআলিৰ বজাৰত 5 কেজি শাক পাচলি মোনাটোলৈ ইফালে সিফালে চাই টমটম এখন পালে পাৰিবনে হেংদাংখন ল'বলৈ? গতিকে আমি হেৰুৱাইছোঁ, বাক শক্তি হেৰুৱাইছোঁ, স্বাধীনতা হেৰুৱাইছোঁ, স্বাৱলম্বিতা হেৰুৱাইছোঁ, নিজৰ শক্তি হেৰুৱাইছোঁ। কিহৰ কাৰণে? আমি নিজৰ শক্তি পাহৰি গৈছোঁ। মতা দঁতাল হাতী হওক, মাখুন্দি হওক, যিদিনাখন শেষবাৰৰ বাবে পৃথিৱীত শয়ন কৰে আৰু অলপ পিছতে মৃত্যু হ'ব, তেতিয়া তেওঁ পথালিকে চাই নিজৰ শৰীৰটো, বাপৰে বাপ, মোৰ শৰীৰটো কিমান ডাঙৰ। জীৱনত হাতীয়ে কেতিয়াও গম নাপায় তাৰ শৰীৰটো কিমান ডাঙৰ। যিদিনাখন শেষবাৰৰ বাবে মাটিত বাগৰে, সেইদিনাখন গম পায় পথালিকে, বাপৰে বাপ, এটা ঘৰৰ সমানেই দেখোন মই আছিলোঁ। দঁতাল এটাও গম নাপায়, মখনা এটাও গম নাপায়। ঠিক সেনেকৈ আমাৰ ডেকা গাভৰুহঁতে গম নাপায় তেওঁলোকৰ শৰীৰত, তেওঁলোকৰ হৃদয়ত কিমান পৰিমাণৰ শক্তি লুকাই আছে। আজি হয়তো চুটি ফ্ৰক পিন্ধি থকা ঠুনুক ঠানাকৈ খোজকঢ়া ছোৱালীজনী এদিন হয়তো তাই দ্ৰৌপদী মুৰ্মু হ'ব, এদিন গৈ আব্দুল কালাম হ'ব, এদিন হয়তো নৰেন্দ্ৰ মোদী হ'ব। নাৰীক নিৰ্মাণ কৰা হয়, সন্তানক বনোৱা হয়। সোমালে ক'লা, ওলালে ৰঙা, পিটিলে 2 ইঞ্চি বাঢ়ে। গাড়ীৰ স্প্ৰিং এডাল নালত লগাই ল'লে দা কটাৰী নহয়, কমাৰে কোবাব লাগিব, কোবোৱাৰ আগত ৰঙাকৈ তাক পুৰিব লাগিব। গতিকে ঘৰখনে শিক্ষাৰ কঠীয়াতলী। হোম ইজ এ প্ৰাইমেৰী ক্ৰপ ফিল্ড অফ দ্য এডুকেশ্যন। সেইজনী মা, সেইজনী দেউতাক গঢ়ি পিটি বনায়। গতিকে ভাগৱতত আমাক গঢ়ি পিটি বনাবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু আমি বুজিব চেষ্টা কৰা নাই। অকণমান আগতে কৈছে মোৰ জ্যেষ্ঠজনে, নালাগে ইউনিভাৰ্চিটি যাব লাগে, নালাগে PhD ডিগ্ৰী দিবৰ কাৰণে। শংকৰদেৱ কুসুম্বৰ ভূঞাৰ পুত্ৰ, কিন্তু লিখিছে জানো মই শংকৰ ভূঞাই কৈছোঁ? দাস্যালী ভক্তি ক'তো লিখা নাই ভূঞা উপাধি। কি কৈছে? কৃষ্ণৰ কিং কৰে শংকৰে কয়। মাধৱদেৱে লিখিছে জানো ভূঞা উপাধি? কি কৰিছে? কহয় মাধৱ দাসে। যদি আমাৰ কৃপালুগুৰু শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে উপাধি লেখা নাই, মই নামৰ আগত ডক্টৰেট লিখি কিডাল হ'ব? কত PhD কৰা ডাঙৰ ডাঙৰ সাহিত্যিক আছে, কিন্তু শংকৰদেৱৰ আজি 2খন নাট আমেৰিকা ইউনিভাৰ্চিটিৰ পাঠ্যপুথি। ৰঘুনাথ চৌধুৰী 8মান শ্ৰেণীলৈকে পঢ়িছিল, কিন্তু ৰঘুনাথ চৌধুৰী লিখা কবিতা ইউনিভাৰ্চিটিত লাগে। গতিকে শিক্ষাৰ কোনো সীমা নাই, জ্ঞানৰ কোনো সীমা নাই। কিন্তু আজিৰ তাৰিখত নম্বৰ পাবৰ কাৰণে শিক্ষা হৈছে, সেইকাৰণে শিক্ষাৰ মানদণ্ড কমি গ'ল। যিদিনাখনে শিক্ষা ব্যৱস্থাত অনুশাসন কৰিলে বেয়া পোৱা হ'ল, সেইদিনাখনে শিক্ষা গেলিলে। গতিকে এই কলিযুগত
21 শতিকাত কি হ'ব প্ৰজাৰ অৱস্থা ইয়াত ধুনীয়াকৈ দিছে। সেইকাৰণে আমি প্ৰকাৰান্তৰে কৈছোঁ কলিযুগৰ অৱস্থা, মনুষ্যৰ অৱস্থা, ত্ৰেতা যুগৰ সীতা আৰু দাপৰৰ দ্ৰৌপদী। সেইকাৰণে কয় মাতিলে ৰণলৈ যাব লাগে, নেমাতিলে ভোজলৈও যাব নালাগে। আৰু ঋষভদেৱে বদৰিকাশ্ৰমত কৈছে, হেৰা যুধিষ্ঠিৰ, তুমি মাৰক অভিশাপ দিলা কি কাৰণে? বোলে মিছা কথা কৈছিল। কি মিছা কথা কৈছিল? জ্যেষ্ঠ ভাতৃ কৰ্ণৰ পৰিচয় লুকুৱাইছিল। তুমি যে যৌধেই নামৰ মানে অপ্সৰা এজনীৰ লগত সম্পৰ্ক কৰি ক্ষেত্ৰস্পুত্ৰ দৈৱকক জন্ম দিছিলা, সেয়া জানো তুমি লুকোৱা নাছিলা? যুধিষ্ঠিৰক কৈছে ঋষভদেৱে, তুমি দেখোন নিজৰ কথাই লুকুৱাই থৈছা। গতিকে আপোন ভালে জগত ভাল, তুমি নিজৰ দোষ নেদেখিলা, কিন্তু তুমি মাতৃক অভিশাপ দিলা। আৰু তুমি স্বৰ্গত গৈ নেদেখা দৃশ্য দেখিবা। যুধিষ্ঠিৰে ভাবি আছে কি দৃশ্য দেখিম। যুধিষ্ঠিৰে সোঁশৰীৰে স্বৰ্গত প্ৰৱেশ আৰু দেখিলে দুৰ্যোধনে তেওঁতকৈ আগত গৈ বহি আছে। ইন্দ্ৰক সুধিছে, ইমান অহংকাৰী, ৰাজ্যধন কাঢ়ি ল'লে, ধৰ্মপত্নীশীলতা হানি কৰিলেগৈ, তাৰপিছত দুৰ্যোধনে অগ্ৰাধিকাৰ কেনেকৈ পালে? বোলে অহংকাৰ থাকিব পাৰে, তোমাৰ দৰে মিছলীয়া নাছিল। অহংকাৰ থাকিব পাৰে দুৰ্যোধনৰ, কিন্তু তোমাৰ দৰে মিছলীয়া নাছিল। বোলে প্ৰমাণ? বোলে অশ্বত্থামা হতক কিন্তু দি গজা কোনে কৈছিল? গতিকে পদে পদে অপৰাধ হ'ব পাৰে। মাধৱ পুৰুষে কেনে লিখিছে, সহস্ৰ সহস্ৰ হাতী অপৰাধে নে? শংকৰ পুৰুষে ক'লে বোলে কম হ'ল নেকি? আকৌ পুনৰ মাধৱদেৱে লিখিলে কোটি কোটি ঘোঁৰ। আমাৰ কি অৱস্থা হ'ব? গতিকে সজ্জনৰ বোৰে নাও হস্তিৰ পিছলে পাওঁ। যুধিষ্ঠিৰৰ নিচিনা ইমান উচ্চ অৱস্থা প্ৰাপ্ত হোৱাৰ পাছতো স্খলন ঘটিছে। গতিকে স্খলন যাতে নঘটে তাৰ কাৰণে কি ৰাখিব লাগিব? ব্ৰহ্মচৰ্য। যে ব্ৰহ্মচৰ্য ৰক্ষা কৰিব পাৰিছে, জীৱনত তেওঁৰ কেতিয়াও স্খলন নঘটে। মাধৱ পুৰুষে কৈছে কাৰ স্খলন নঘটে? যি বিঘিনিৰ মূৰৰ ওপৰত ভৰি দিব পাৰিব, তেওঁৰ কেতিয়াও স্খলন নঘটে। যি ঈশ্বৰৰ নাম বিচাৰে সময়ে মনে, ধৈৰ্য ধৰি খনে কথা কয়, বিঘ্নিৰ মুণ্ডত দিয়া ভৰি সিটো হৈ নাছে। কিন্তু বিঘিনি হ'ব পাৰে কেনেকৈ? ও কৃষ্ণদয়ৰ পিয়াই আমি কৰোঁ কৰ্ম যত যত, তাতো নানা বিঘ্নি আছে, ও জানিলো মনত। সকামী কৰ্ম যদি কৰে, আসক্তি লাগি থাকে, ঈশ্বৰক উপাসনা কৰিব যাওঁতেও বিঘিনি হ'ব পাৰে। বিশ্বামিত্ৰৰ হৈছিল। সেইকাৰণে ঈশ্বৰক দৰ্শন লাভ নকৰি এগৰাকী অপ্সৰাক লাভ কৰিলে। গতিকে বিঘিনি কেতিয়া নঘটিব? যেতিয়া আমি নিষ্কাম ভাৱনালৈকে আহিম, অৰ্পণ কৰি দিব পাৰিম। আৰু তাৰ কাৰণেই আমাক ইয়াৰ পিছৰ অধ্যায় আমাক কি দিলে? যে চতুৰ্থ অধ্যায়লৈকে আমি আহিছোঁ, যোগ ধৰ্ম পৰমাৰ্থ কথন। আৰু এই চতুৰ্থ অধ্যায়টিত কি কৈছে? আমি কেনেকৈ শৰীৰটোক জিনিম, শৰীৰটোক জানিম, সেই বিষয়ে দেহতত্বলৈকে আহিছে। যে ৰাত্ৰি দিনে চিন্তাৰে যে খবদোৰা হয়, কেনেমতে সমস্ত পৃথিৱী মূৰ হয়, বিষয় লম্পট ভৈলে নপাৱে ৰাজ্যক, প্ৰথমে জিনিব ছয় ইন্দ্ৰিয় বৰ্গক। গতিকে এখন দেশ আক্ৰমণ কৰিব যোৱাৰ আগত নিজৰ দেহটো যদি যিয়ে বুজি নাপায়, তেওঁ বিশ্ব বিজয় কৰিব নোৱাৰে। গতিকে নিজৰ দেহটোৰ ভিতৰতে প্ৰথম ইন্দ্ৰিয়বিলাকক জিকিব দিছে। আৰু ইন্দ্ৰিয়বিলাকক যেতিয়া জিকিব পাৰিব, তেওঁ জিতেন্দ্ৰিয় হ'ব। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় যিজনে জিকিব, তেওঁ কৈছে প্ৰত্যাহাৰ। প্ৰত্যাহাৰ যাৰ হ'ব, তেওঁৰ ধাৰণা স্পষ্ট হ'ব। ধাৰণা যাৰ স্পষ্ট হ'ব, তেওঁ ঈশ্বৰক ধ্যান কৰিব পাৰিব। আৰু ঈশ্বৰক ধ্যান কৰিলে তেওঁৰ এদিন সমাধি প্ৰাপ্তি হ'ব। এই কথাকে কৈছে, প্ৰথমে জিনিব ছয় ইন্দ্ৰিয় বৰ্গক, বিষয় লম্পট ভৈলে নপাৱে ৰাজ্যক। ৰাজ্যমন্ত্ৰী সেৱকো কৰিব বৈশ্যৱ আছে, আনুসেৱক সেৱক অমাত্য যোগ আছে। অৰ্থাৎ যিয়ে আমাৰ দেহটো নিয়ন্ত্ৰণ কৰি আছে, তেওঁক জানিব লাগিব তেওঁ কোন আৰু কাৰ আমাৰ চলনা শক্তি নাই। আমাৰ দেহটোত দুটা প্ৰকৃতি আছে, পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি জীৱাত্মা, আৰু জীৱাত্মাক বাদ দি বাকীবোৰ অপৰা প্ৰকৃতি। আৰু
সুখ দুখৰ মনেই কাৰণ মনক ৰাখিবা ঠিত আৰু সেনাপতি হ'ল মনটো অকল ৰজাই যুদ্ধ জয় কৰিব নোৱাৰে সেনাপতিৰ মতেও চলিব লগা হয় এই সেনাপতিয়ে যেতিয়া গৈ পেলাই মনতকেও ঊৰ্ধত অৰ্থাৎ এই সেনাপতি ৰূপী মনে গৈ পেলাই যেতিয়া ৰজা হ'বগৈ সেনাপতি গৈ পেলাই যেতিয়া ৰজা হ'বগৈ ৰাণীৰ অৱস্থা বেয়া হ'বও পাৰে গতিকে মনটোই আপোনাক যদি নকয় এই ভাৱনালৈকে আহিব নোৱাৰে গতিকে মনক ঠিক ৰাখিব লাগিলে সংযম লাগিব আৰু যেতিয়া সংযম হ'ব শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে হয়গৈ অনুৰক্তি আৰু সেই প্ৰেম ভকতিলৈকে আহিব লাগিলে লাহে 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 আগবাঢ়িব লাগিব আৰু এনেদৰে এদিন গৈ পেলাই চক্ৰৱৰ্তী ৰজাসকলে গোটেই পৃথিৱীৰ যেনেকৈ শাসনকৰ্তা হয় যিদিনাখন আপুনি নিজৰ দেহৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰিব সেইদিনাখনে আপুনি জিতেন্দ্ৰীয় হ'ব পাৰিব প্ৰথমতে নিজৰ দেহটোৰ ওপৰত নিজৰ অধিকাৰ লাগিব নিয়ন্ত্ৰণ কৰিব পৰা হ'ব লাগিবগৈ মানুহে কি কয় মই দেখোন তলত বহিব নোৱাৰোঁ সোনকালে দেখোন সাৰ নাপাওঁ গধূলি দেখোন নহয় মই দেখোন দিনটোত সময় উলিয়াব নোৱাৰোঁ কোনে কৈছে আপোনালোকে কৈছে আৰু সেইকাৰণেই কেঁচুৱাতে বুঢ়ী মৰিল বুলি কৈছে কোৱা নাই জানো গতিকে আমি সদায় দেৰি কৰোঁ দেৰি নকৰিব এই ভক্তি ভাৱনালৈকে ভক্তি ৰাজ্যত আহোঁতে যদি দেৰি কৰে সকলো দেৰি হৈ যাব আৰু এনেদৰে এই চতুৰ্থ অধ্যায়টিত আমি নিজৰ শৰীৰৰ ওপৰত যে নিয়ন্ত্ৰণ নাই নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ হোৱাকৈ বেলেগৰ শৰীৰ নিয়ন্ত্ৰণ কৰিব যাওঁ ইয়াকেই কৈছে আৰু যোগশাস্ত্ৰ অনুসৰি কোনো এটা নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰীভূত কৰি যেতিয়া ধ্যান কৰিলে আপুনি ঈশ্বৰক পাব হয় ঈশ্বৰৰ বাণীত নহয় ঈশ্বৰৰ ৰূপত নহয় ভক্তিত কোনো এটা বিশেষ বিষয়ত আপোনালোকে নিজৰ মনটোক কি কৰিব লাগিব পুঞ্জীভূত কৰিব লাগিব আৰু ইয়াৰ পিছত কি দিলে সত্য ত্ৰেতা দ্বাপৰ কলি চাৰি যুগৰ মানুহবিলাকৰ লক্ষণ কেনে আছিল সত্য যুগত কেনে আছিল শান্তি তুষ্টি ক্ষমা মৈত্ৰী আছে হ'ব গুণ শিকালৰ লোকে হবে আতিশ কৰোঁ সত্য যুগৰ মানুহে শান্তি বিচাৰিছিল মনত সন্তুষ্টি আছিল ক্ষমা গুণটি আছিল আৰু মিত্ৰতা আছিল এই পাঁচটা গুণ থকা মানুহবিলাক আছিল সত্য যুগৰ আৰু তেওঁলোক কি কৰিছিল সবেও কৰিলে মন ইন্দ্ৰিয় নিৰোধ আত্মাতেকে ৰতি সমস্ততে সমবোধ সময়তে আছিলে ঈশ্বৰ এক জ্ঞান হৰি ভকতিৰে বিনে নাজানিলে আন থিৰ বুদ্ধি কৰে কবে হৰিকেকে দিয়াম এতেকে চাৰি জাতি উত্তম সমান কেৱল সত্য যুগতে নাই আজি এই যুগত থাকিও যিজন একশৰণত আছে এক ঈশ্বৰ একশৰণত আছে আৰু হৰিৰ বিদে বেলেগ ক্ষুদ্ৰ দেৱতাত ভজনা কৰা নাই যাৰ চঞ্চল চিত্ত নিয়ন্ত্ৰিত হৈছে আৰু উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক তেওঁ আত্মা বুলি ভাবে যি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰৰ ভেদ বিচাৰ নকৰে যি ব্ৰাহ্মণ চণ্ডালক একে বুলি ভাবে যি কুকুৰ চণ্ডাল গদৰবোৰো আত্মা ৰাম বুলি ভাবে যি স্ত্ৰী ক্ষুদ্ৰ চণ্ডাল বাছ বিচাৰ নকৰি সকলোকে সমভাৱাপন্ন কৰে যাৰ মনত শান্তি আছে যাৰ মনত সন্তুষ্টি আছে যাৰ মনত কৰোণা আছে যাৰ মনত দয়া আছে যি বিপক্ষক ক্ষমা কৰিব পাৰে কলি যুগত থাকিও তেওঁ সত্য যুগত আছে ত্ৰেতা যুগৰ লোক কেনেকুৱা ত্ৰেতাত পাইলে কিঞ্চিত প্ৰমাদ ভাঙিলে অধৰ্মে ধৰ্ম নহয় কবাত সত্য ক্ষমা দয়া খোজৰ এখন ভৰি ভাঙি পেলালে ত্ৰেতা যুগত শিকালৰ লোকে নুহিবে জ্ঞাননিষ্ঠ নুহে আতি লম্পট নুহিকাতি কৃষ্ণ ত্ৰেতা যুগ মানে শান্ত খ্ৰীষ্টও নহয় লম্পটো নহয় মাজতে ব্ৰাহ্মণে ধৰিব মাত্ৰ ভকতিক আতি নপাৰিবে ৰাখিব অপৰ তিনি জাতি অৰ্থাৎ যিসকলৰ ব্ৰহ্মত্ব আছে যিসকলৰ সত্য আছে তেওঁলোকেহে ধৰ্ম ধৰিব পাৰিব সেয়া হ'ল ত্ৰেতা যুগ বাকী ক্ষত্ৰিয় বৈশ্য আৰু ক্ষুদ্ৰই ত্ৰেতা যুগত ধৰ্ম ধৰিব পৰা নাছিল যিসকল ব্ৰহ্মত্ব থকা ব্ৰহ্মৰ্ষি চুতৰ্ষি দেৱৰ্ষি মহৰ্ষি ৰাজৰ্ষি আছিল তেওঁলোকেহে ধৰ্ম ধৰিছিল আহিল দ্বাপৰ যুগতো লোক হৈবে জ্ঞান ভ্ৰষ্ট দুয়োপাতে ধৰ্মৰ অধৰ্ম কৰিব নষ্ট দ্বাপৰ যুগত দুটা পাত নষ্ট হ'ব কেনেকুৱা শিকালৰ লোকৰ যশত হৈবে প্ৰীতি পঢ়াই হৃষ্টভাৱে প্ৰতিনিধি সবেও শ্ৰীমন্তী কুটুম্ব বিস্তৰ
ধনজন গৃহত আতি ততপৰ ৰাত্ৰিৰ দিনে সকাম কৰ্মত শকতি ব্ৰাহ্মণে ক্ষত্ৰিয়ে মাত্ৰ কৰিবে বসতি আৰু এই দাপৰ যুগত কেনেকুৱা হ'ব দুখন ভৰি পাত ধৰ্মৰ ভংগ হ'ব আৰু কুটুম্ব বিস্তৰ হ'ব যশ সন্মানৰ প্ৰতি আকৰ্ষিত হ'ব অৰ্থাৎ আজিৰ যুগত আপুনি যদি উপাধি এটা পাব লাগে অকমান টকা পইচা খৰচ কৰিলে হ'ল আপুনি যদি সভাপতি হ'ব লাগে গুৱাহাটীৰ নিচিনা এখন ঠাইত বিহু কমিটিৰ আপুনি অন্তত 5 লাখ টকা ডনেশ্যন দিব পাৰিব লাগিব আপুনি 5 লাখ টকা ডনেশ্যন দিলে গুৱাহাটীৰ নিচিনা এখন ঠাইত আপুনি বিহু কমিটিৰ সভাপতি হ'ব লাগিব কিন্তু তাৰ তলত নহ'ব অৰ্থাৎ এই যুগটো কেনেকুৱা ধনী আৰু দুখীয়াৰ ভাল আৰু বেয়া নহয় যদি আপোনাৰ মোৰ টকা পইচা আছে মোৰ যদি কিবা বেয়া গুণো আছে সেয়া ঢাক খাই থাকিব আৰু মোৰ দাদা মনু শইকীয়া যিমানেই ভাল নহওক এওঁ দুখীয়া মানুহ যিমানে সাত্বিক নহওক ভাল শিক্ষক নহওক কেতিয়াও আমি এখেতক সভাপতি নাপাতোঁ কিহৰ কাৰণে টকা পইচা নাই গতিকে এখেতৰ টকা পইচা যে নাই দৰিদ্ৰতা আছে যে যাৰ দৰিদ্ৰতা আছে তেওঁৰ যদি টকা পইচা নথকাৰ কাৰণে এওঁৰ বহুত গুণ থাকিলেও কিন্তু আমি এওঁক সভাপতি নাপাতোঁ দিব নোৱাৰে যে তাৰমানে কি কলি যুগত ধনাঢ্যজনে আঢ্যৱন্তজনে টকাৰ বলত গাৰ বলত অৰ্থ বলত অস্ত্ৰ বলত তেওঁ সমাজৰ উচ্চ স্থান দখল কৰিব সেইকাৰণে কৈছে এই কলি যুগত মানে মূৰ্খই উচ্চ আসনত বহি ধৰ্মগুৰু হ'ব আৰু শিষ্যসকল অধপাতে যাব আৰু সেই মূৰ্খ গুৰুৱে কি শিকাব পাঠৰে কথা ক'ব মূৰ্তি আশীৰ্বাদ দিব তোমাৰ সংসাৰ ভাল হ'ব হয়নে ল'ৰা ছোৱালী হ'ব তোমাৰ সন্তানে চাকৰি পাব ইমান দুখ কৰিলোঁ আমি আমাৰ একে বয়সৰ ডেকা ল'ৰা এটা আমাৰ মাজৰ পৰা বিদায় ল'লে জুবিন হয়নে আজিও সোণাপুৰৰ সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ মানুহ বাৰে বাৰে সাংবাদিক বন্ধুসকলে আৰু ইউটিউবাৰসকলে প্ৰাৰ্থনা কৰিলে অন্ততঃ আপোনালোকে এইবাৰ পূজাত বলি নিদিব নিদিয়াকৈ থাকিল নেকি সাংবাদিকক প্ৰৱেশ কৰিব নিদিয়া হ'ল নলবাৰীত 55টা বলি দিলে গুৱাহাটীত কিমানটা দিলে মই গমেই নাপালোঁ ইমানখিনি কোৱাৰ পাছতে মানিলে নেকি হয়নে ইমানেই যদি জুবিনক ভাল পালোঁ কিয় বলি নিদিয়াকৈ থাকিব নোৱাৰিলোঁ যে যি জুবিনে বলি দিলে বেয়া পাইছিল সেই জুবিনৰ আত্মাই শান্তি পাব জানো হয়নে গতিকে আমি হাতে কামে একে হ'লোঁ জানো গতিকে জুবিনে ঠিকেই কৈছিল কথা মই নহ'লে কি হ'ব 7 দিন অসম বন্ধ হৈ যাব মই অসমৰ নিমখ বুলি কৈছিল দাইল তৰকাৰীত যদি নিমখ নাথাকে কেনেকুৱা হ'ব আজি খেৰেকা হৈ যোৱা নাই জানো কিন্তু সেইজন শংকৰদেৱ যে পঢ়াশালীলৈ যোৱা তৃতীয় দিনত এনে এটি কবিতা লিখিলে যাত আকাৰ ইকাৰ একো নাই স্বৰবৰ্ণ নাই কেৱল ব্যঞ্জন বৰ্ণৰে এনে এটি কবিতা লিখিলে কৰতল কমল দলনয়ন আৰু সেই দেখি মহেন্দ্ৰ কন্দলী কি ক'লে তৈল নাই লোণ নাই বিনা জৰুবন্ধনে ব্যঞ্জনৰ এত সুস্বাদ অৰ্থাৎ তেল নাই নিমখ নাই মছলা নাই জৰুণ নাই জাব্ৰাং নাই কিন্তু ব্যঞ্জনৰ ইমান সোৱাদ মই কস্মিন কালেও পোৱা নাছিলোঁ সেইজন আমাৰ কৃপালু গুৰু পৃথিৱীৰ সেইটোৱে প্ৰথম কবিতা আৰু শেষ কবিতা য'ত আকাৰ ইকাৰ এডালো নাই বাৰু ইংলিছত AEIOU ভাৱেল আছে বাকী ভাৱেলকেইটা বাদ দি যিকেইটা কনচনেণ্ট আছে ইংলিছৰ ব্যঞ্জন বৰ্ণৰে এটা কবিতা লিখকচোন নালাগে এটা শাৰী লিখকচোন কবিতা হয় নেকি কেতিয়াও নহয় কিন্তু আমাৰ কৃপালু গুৰু শংকৰদেৱে পঢ়াশালীলৈ যোৱা তৃতীয় দিনাখনেই এটা কবিতা লিখিলে পৃথিৱীৰ প্ৰথম কবিতা আৰু শেষ কবিতা য'ত আকাৰ ইকাৰ একো নাই স্বৰবৰ্ণৰ ব্যৱহাৰ নাই আৰু সেই কবিতাটোত ঈশ্বৰৰ সম্পূৰ্ণ ৰূপটো ফুটি উঠিছে গতিকে সেইজনে আমাৰ গুৰু যিজনে নিমখ নোহোৱাকৈ তেল নোহোৱাকৈ এনে ব্যঞ্জনা দিলে কাব্যিক ব্যঞ্জনা যি ব্যঞ্জনা পায় মহেন্দ্ৰ কন্দলীয়ে স্বীকাৰ কৰিবলগীয়া হ'ল গতিকে দাপৰ যুগত কেনেকুৱা হ'ব কি বুলি ক'লে যে যশ
সন্মানৰ প্ৰতি লালায়িত হ'ব, আকৰ্ষিত হ'ব, সন্মানৰ বিনিময়ত কাৰ্য কৰিব আৰু আক্ৰোশী হ'ব। আৰু কি হ'ব? ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এইটো তিনি জাতি। এইবাৰ কি হ'ব গতি? কলিযুগত আমাক ক'ব। এই কলিযুগত কেনে হ'ব? যে কলিত যতেক লোক হৈবে ধৰ্মভ্ৰষ্ট, চতুৰ্থ চৰণ পাতে কৰিবেক নষ্ট, মিলিবে পৰমলোভ হৈক নাচাৰি, দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ, খাইবাক নপায় তৃষ্ণ বাঢ়ি যায় নীতি। আৰু এই কলিযুগত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য এইটো তিনি জাতি, এওঁলোকে ধৰ্ম ৰাখিব নোৱাৰিব। কোনে ৰাখিব? ক্ষুদ্ৰ সভা অনেক কৈবৰ্ত আদি কৰি অন্তৰ্য পৰ্যন্ত ভজিবেক মহাহৰি। অৰ্থাৎ যিসকলে উচ্চ বৰ্ণৰ বুলি সদায় দাবী কৰে, তেওঁলোকে ধৰ্ম ৰাখিব নোৱাৰিব। ধৰ্ম ৰাখিব নোৱাৰিব। যিসকল খাটি খোৱা মানুহ, খাটি খোৱা মানুহে এই ধৰ্মটো ৰাখিবৰ কাৰণে চেষ্টা কৰিব। অট্টালিকাত থকাসকলে সাত্বিকভাৱে পাৰিছে জানো? নিজৰ আৰামৰ কাৰণে, নিজৰ শান্তিৰ কাৰণে এচি ৰুমত আছে। এচি ৰুমত বহি পেলাই ধ্যান কৰিলে ভগৱানক পাব নেকি? সন্তৰ সংগ যদি নলয়, মাৰ্বল টাইলছৰ ওপৰত খোজকাঢ়ি এচি ৰুমত বহি থাকি ভগৱন্তক নাপায়, সন্তৰ সংগত পাব। সেইকাৰণে ক'লে যে কৈবৰ্তকে আদি কৰি যিসকল ক্ষুদ্ৰ মানুহ আছে সমাজত, তথাকথিত একেবাৰে নিম্ন শ্ৰেণীৰ মানুহ, তেওঁলোকেহে এই ধৰ্মক কোনোমতে ধৰি ৰাখিব। আৰু এই চাৰি যুগৰ কথাকে আমাক চতুৰ্থ অধ্যায়ত ক'লে।